106 বছৰ গৰকিলে এইগৰাকী ককাই। ককাক শতায়ুসৌৰভ সন্মানেৰে সন্মানিত কৰা হ'ল তেওঁৰ উপজাতিনত। পৰিয়ালবৰ্গই আনন্দ অনুভৱ কৰে। আজি আমাৰ গৃহলৈ আহি আপোনালোকসকলে যি সন্মান দেখুৱালে, যি আগবাঢ়িলে, তাৰ কাৰণে মই মোৰ কোটি কোটি বাক নমস্কাৰ আগবঢ়াইছোঁ, যাতে আপোনালোকসকলৰ সুদীৰ্ঘ জীৱন যাপন কৰিবলৈ ভগৱানে শক্তি দি ভক্তি পাত্ৰ কৰিব লাগে। আৰু এই মুহূৰ্তত ভগৱানে যি জ্ঞান গৰিমা দিছে, সেই কথা যেন গোটেই সুদূৰ প্ৰসাদী সম্ভাৱনাযুক্ত এই ৰাষ্ট্ৰখনক আগুৱাই যাবলৈ কৰ্ম প্ৰেৰণা যোগান ধৰে এই প্ৰাৰ্থনা। আৰু আপোনালোকৰ মোক ব্যক্তিগত যে মৰম চেনেহ আগবঢ়ালে, তাৰ কাৰণে মই কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। মোৰ জীৱনৰ একো নাই, অন্তৰৰ আশীৰ্বাদ, অন্তৰৰ মৰম চেনেহ, ইয়াকে মই আগবঢ়াইছোঁ। যেন আপোনালোকসকল দীৰ্ঘজীৱী হৈ জীৱন যাপন কৰিব পাৰে, ভগৱানে শক্তি দিয়ে এই প্ৰাৰ্থনা। হৰিনাৰায়ণ বৰুৱাই প্ৰতিষ্ঠা কৰা অসম গাঁওৰক্ষী বাহিনীৰ অন্যতম সংগঠক খৰ্গেশ্বৰ গগৈ স্বাস্থ্যৰ তত্বাৱধান লোৱাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে কামনা কৰিছে। আজি মুক্তিযোদ্ধা খগেশ্বৰ গগৈ 106 সংখ্যক বৰ্ষত ভৰি দিছে। এই মুক্তিযোদ্ধাগৰাকীয়ে মই সৰু পুত্ৰ, দেউতাই 1920 চনত 10 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে। এটা যোৰহাটৰ সীমামূৰীয়া অঞ্চল জাজি তামুলীচিগাত। এই জাজি তামুলীচিগাৰ অঞ্চলৰ পৰাই বিভিন্ন ক্ষেত্ৰত তেখেতে ওলাই আহিছিলে। ওলাই আহি যেতিয়া স্বাধীনতা সংগ্ৰামৰ বীজ অংকুৰিত হৈছিলে, সেই সময়তেই দেউতাই গান্ধীজীৰ আদৰ্শত অনুপ্ৰাণিত হৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰে। এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰোঁতে তেখেতে কেইবাখনো স্কুল পঢ়িব লগা হৈছিলে, যিহেতু সেই সময়ত ব্ৰিটিছৰ পুলিচ বাহিনীয়ে তেখেতক বিচাৰি ফুৰিছিলে। আৰু সেইকাৰণে পলাতক হিচাপে থাকোঁতে সময়ে সময়ে কেইবাখনো স্কুলত পঢ়িব লগা হৈছিলে। আৰু সেই সময়ত এটা ডাঙৰ সমস্যা আছিলে, জাজি নদীৰ ওপৰত যিখন এতিয়া দলং আছে, সেই দলংখন সেই সময়ত নাছিলে। মথাৰিৰ কাষত তেখেতৰ বাসভৱন আছিলে। আৰু যেতিয়া স্বাধীনতা সংগ্ৰামৰ বাণী প্ৰচাৰ কৰিবলৈ যায়, তেতিয়া নৈখন পাৰ হৈ যাব লাগে। আৰু নৈখন পাৰ হৈ যাওঁতে কেতিয়াবা ব্ৰিটিছৰ পুলিচ বাহিনীয়ে নাওসমূহ খুলি দিয়ে, আৰু খুলি দিয়াৰ পিছত ৰাতি যথেষ্ট সমস্যাত পৰে। সেই সময়ত সাঁতুৰিয়ে পাৰ হৈ যাওঁ বুলি তেখেতে অৱগত কৰিছিলে। আৰু পিছতো তেখেতে বিভিন্ন সময়ত স্বাধীনতাৰ বাণী লৈ ফুৰিছিলে। আৰু বিভিন্ন ক্ষেত্ৰত কাম কৰি যাওঁতে তেখেতৰ কৰ্মদক্ষতাত লগ পাই অসম গাঁওৰক্ষী বাহিনীৰ জন্মদাতা হৰিনাৰায়ণ বৰুৱাই লগ পায়। আৰু তেতিয়াই তেখেতক যোৰহাটলৈ লৈ আহে। আৰু যোৰহাটৰ যিটো পুৰণি কংগ্ৰেছ অফিচ আমাৰ ঘৰৰ নিচেই কাষতে আছে, সেই পুৰণি কংগ্ৰেছ অফিচতে তেখেতে কাৰ্যালয় সম্পাদক হিচাপে নিযুক্তি দিয়ে। আৰু দেউতাৰ এটা বিশেষ গুণ আছিলে, তেখেতে কাৰ্যবিৱৰণীখন ধুনীয়াকৈ লিখিব পাৰে আৰু প্ৰতি সভাতে তেখেতে কাৰ্যবিৱৰণী লিখাত ব্যস্ত আছিলে। আৰু সেই গুণ ৰাখিয়েই
তেখেতে কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছিলে পিছলৈ স্বাধীনতা সংগ্ৰামৰ পিছত মন্ত্ৰিত্ব লাভ কৰা যোগেন শইকীয়াই তেখেতক যথেষ্ট আগবঢ়াই নিছিলে আৰু তেনেকৈ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সদস্য হয় আৰু কংগ্ৰেছৰ সদস্য হৈ গোটেই জীৱন গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গান্ধীজীৰ যি ত্যাগ যি আদৰ্শ আছিলে সেই ত্যাগ আদৰ্শ দেউতাই গ্ৰহণ কৰি বৰ্তমানলৈকে গৈ আছে আৰু এটা সুন্দৰ জীৱন অতিবাহিত কৰিছে বুলি ভাবিছোঁ যদিও তেখেতৰ এতিয়া স্বাস্থ্যৰ অৱনতি ঘটিছে তথাপিও স্মৃতিশক্তি প্ৰবল হৈ আছে আজি যেহেতু শতায়ু সৌৰভ উপাধি প্ৰদান কৰিছে কি ক'ব কেনেকুৱা লাগিছে আপোনালোকৰ আজি যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনে শতায়ু সৌৰভ বঁটা প্ৰদান কৰিব এটা সুন্দৰ মুহূৰ্ত তেখেতৰ জীৱনত যথেষ্ট সন্মান পালে আৰু আজিৰ এই সন্মানে হয়তো আমাৰ পৰিয়ালটোক যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু তেখেতৰ জীৱিত কালত যে এই সন্মান লাভ কৰিছে তেখেতে নিশ্চয় গৌৰৱ অনুভৱ কৰিছে ব্যুৰ' ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম